নামৰূপ মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন আৰু বিকাশ কোষৰ দ্বাৰা ইতিমধ্যে নামৰূপ মহাবিদ্যালয় আমাৰ সন্মুখৰ যিখন মূল তোৰণ তাতে কিছুমান কাপোৰ আমি যিসকল প্ৰয়োজনীয় মানুহ তেওঁলোকৰ কাৰণে বিতৰণ কৰিবৰ কাৰণে কাৰ্যসূচী এটা ৰাখিছে আৰু ইতিমধ্যে কাৰ্যসূচীটো প্ৰায় আগবাঢ়ি গৈছে, বহুতসকলক দিয়া হ'ল আৰু ইতিমধ্যে কাৰ্যসূচীটো আমি আৰু নামৰূপ অঞ্চলৰ বহু অঞ্চলত বিতৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু সেই কাৰ্যসূচীৰ লগত জড়িত থকা এগৰাকী আমাৰ নামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা বিনীতা বাইদেউক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ আজি এই কাৰ্যসূচীটো সম্পৰ্কত। ধন্যবাদ কল্যাণ গগৈ। আচলতে আমি সদায় এটা কথা ভাবোঁ যে আমি নিজে জীৱনটো উদযাপন কৰাৰ উপৰিও আমি আৰ্তজনক সদায় সহায় কৰিব লাগে সামৰ্থ্য অনুসৰি। গতিকে সেই অনুসৰি আমাৰ যিখন নামৰূপ মহাবিদ্যালয় আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰে সৰহ সংখ্যকে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ ছাৰাউণ্ডিঙত যিবিলাক আমাৰ লোক বসবাস কৰি আছে তেওঁলোক আচলতে ইমান যিখিনি মানে আমাৰ কলনী এৰিয়াত বসবাস কৰা মানুহখিনিৰ বাহিৰেও আমাৰ বাগান এৰিয়াত যিখিনি লোক আছে তেওঁলোকৰ খুব মানে অভাৱ আৰু তেওঁলোকৰ অকণমান অভাৱ যদি আমি পূৰণ কৰিব পাৰোঁ তেনেহ'লে আমি অকল ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই আমাৰ দায়িত্ব নহয়, আমাৰ সমাজৰ প্ৰতিও আমাৰ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাৰ আগত গৈ আমি নামৰূপ মহাবিদ্যালয় মহিলা অধ্যয়ন আৰু বিকাশ কোষে এটা উদ্যোগ ল'লোঁ যে আমি দুখীয়া যিসকল লোক আছে, দুখীয়া বুলি নকওঁ, তেওঁলোকৰ যিসকল লোকৰ মানে কাপোৰৰ অভাৱ মই দেখিছোঁ, নিজেও দেখিছোঁ যে ঠাণ্ডা দিনত তেওঁলোকৰ ভৰিত চেণ্ডেল নাথাকে, গাত এখন গৰম কাপোৰ নাথাকে, গতিকে তেওঁলোকৰ প্ৰয়োজন পূৰাবৰ কাৰণে আমি আজি এই কাৰ্যসূচী ল'লোঁ। আমি ভাবিছোঁ আমি যথেষ্ট ভাল পদক্ষেপে লৈছোঁ আৰু অদূৰ ভৱিষ্যতে আমি আৰ্তজনক ওচৰত থিয় হ'ব পৰাকৈ আমি মহিলা অধ্যয়ন আৰু বিকাশ কোষে আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ বাইদেউ। আপোনালোকৰ যি কাৰ্যসূচী মহৎ কাৰ্যসূচী মানুহে মানুহৰ বাবে এই কাৰ্যসূচী লৈছে, আগন্তুক দিনত আপোনালোকৰ যি ওমেন চেল এই ওমেন চেলটো আগবাঢ়ি যাওক আৰু দুখীয়া বুলি নহয় যিসকলৰ তেওঁলোকৰ প্ৰয়োজন পূৰাবৰ কাৰণে আপোনালোকে আগন্তুক দিনত চেষ্টা কৰক। ধন্যবাদ।